এই বস্তুটো আমাৰ ছালৰ কাৰণে বহুত বেছিকৈ ভাল হয় আমাৰ ছালখন উজ্জ্বল কৰিবলৈ বগা কৰিবলৈ ছালৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ ভাল হয় আজি এই বস্তুটো মই অৰ্ডাৰ কৰি আনিছো আপোনালোকক এতিয়া দেখুৱাম কি বস্তু আজি মোৰ হাতত এটা পাৰ্সেল আছে এই পাৰ্সেলটো এটা বস্তু আহিছে সেই বস্তুটোৰ কথা আপোনালোক সকলোৱে কমেন্ট কৰি মোক সুধি থাকে যে মই এই বস্তুটো ক'ৰ পৰা আনো আৰু এই বস্তুটো এতিয়া আহি পাইছে মোৰ নাইকিয়া হৈছিল মোৰ আগৰ যেটো আছিল হেতু শেষ হৈ গৈছিল গতিকে মই নতুনকৈ অৰ্ডাৰ কৰি আনিছো আৰু আনোতেই ভাবিছো আপোনালোকে যেতিয়া কমেন্ট কৰি সদায় সুধি থাকে মই আনোতেই আপোনালোকক দেখুৱাই দিও গতিকে এই পাৰ্সেলটো এতিয়া মই খুলি পেলাই আপোনালোকক দেখুৱাম ইয়াত কি বস্তু আছে আৰু কেনেকৈ এই বস্তুটো মই আনো এইটো কস্তুৰী হালধি ইয়াতে দুটা আহিছে এই দুটা আহিছে মানে 100 গ্ৰামৰ পেকেট এটা মই অৰ্ডাৰ কৰিছিলো 100 গ্ৰামৰ লগত আৰু 100 গ্ৰাম গুছি আহিছে আৰু 100 গ্ৰামৰ দাম হ'ল 155 টকা 155 টকাত মই 200 গ্ৰাম পাইছো মানে এটা পেকেটৰ লগত এটা পেকেট ফ্ৰী আহিছে আপোনালোকেও এটো এনেকৈ অৰ্ডাৰ কৰি আনিব পাৰে প্ৰথমতে এই বস্তুটো মই দোকানত বহুত বিচাৰিছিলো কিন্তু পোৱা নাছিলো এই বস্তুটো ইমানে ইম্পৰ্টেন্ট হয় মোৰ কাৰণে মোক লাগে যেহেতু সেই কাৰণে মই অৰ্ডাৰ কৰি আনো এই পাৰ্সেলটো এতিয়া মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছো আপোনালোকে ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিলেও পাব বা Amazonত অৰ্ডাৰ কৰিলেও এটো পাই যাব এই কস্তুৰী হালধিটো আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয় গতিকে মোক প্ৰয়োজন হৈয়ে থাকে ছালৰ কাৰণে মই ব্যৱহাৰ কৰিয়ে থাকো সেই কাৰণে মোৰ বৰ্তমান শেষ হৈছিল মই আকৌ এটা অৰ্ডাৰ কৰিলো আৰু আপোনালোকৰ বহুতে কমেন্ট কৰি থাকে যেহেতু কস্তুৰী হালধিটো মই ক'ৰ পৰা আনোকে কমেন্ট কৰি থাকে গতিকে আজি মই দেখুৱাই দিলো মই ক'ৰ পৰা আনো আৰু আপোনালোকে সেইদৰে আনিব আৰু ছালত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে যদি এতিয়া অৰ্ডাৰ কৰে কস্তুৰী হালধি তেতিয়া হলে আপোনালোকে 100 গ্ৰামৰ দামতে 200 গ্ৰাম পাই যাব আৰু 100 গ্ৰামৰ এটা পেকেটে আপোনালোকৰ 2 বছৰ মান যাব গতিকে আপোনালোকে এটা যদি কিনে একো লোকসানে নহয় 155 টকাত আপোনালোকে 2 বছৰ চলিব পাৰিব এতিয়া মই আপোনালোকক দেখুৱাই দিলো মই কস্তুৰী হালধি ক'ৰ পৰা আনো আৰু কিমান দামত আনো আপোনালোকে দেখা পালে আপোনালোকে অৰ্ডাৰ কৰি আনি আপোনালোকৰ ছালত ব্যৱহাৰ কৰিব পাৰিব